নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে D24 লাইভ আন এক খবৰৰ সৈতে ষ্টুডিঅ'ত মই পৰিস্মিতা ধেমাজিৰ নন্দিতা শইকীয়াক নিশ্চয় আপোনালোকে পাহৰা নাই নন্দিতা যি কাণ্ড সংঘটিত হৈছিল সেই কাণ্ডৰ কথা নিশ্চয় আপোনালোকৰ আজিও মনত আছে আজিৰ পৰা 4 বছৰ পূৰ্বৰ এক ঘটনা ধেমাজিৰ মৰিদহল মহাবিদ্যালয়ৰ ছাত্ৰী আছিল নন্দিতা শইকীয়া তেওঁলোকৰ সেই সময়ত সেমিষ্টাৰৰ পৰীক্ষা চলি আছিল পৰীক্ষা দি নিজৰ বান্ধৱী আৰু বান্ধৱীৰ পিতৃৰ সৈতে ঘৰলৈ উভতি অহাৰ সময়তে ৰিন্তু শৰ্মা নামৰ এজন যুৱকে প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে দাৰে ঘপিয়াই হত্যা কৰিছিল নন্দিতা শইকীয়াক আৰু 4 বছৰৰ পৰা সেই দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায়ৰ বাবে নিজৰ সন্তানৰ ন্যায়ৰ বাবে তেওঁলোকে যুঁজি আছিল আৰু যুঁজৰ শেষত কাইলৈৰ দিনটোত তেওঁলোকে ন্যায় পাব এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকলৈ সবিস্তাৰে লৈ আহিছো ধেমাজিৰ নন্দিতা শইকীয়াক আপোনালোকৰ নিশ্চয় মনত আছে মৰিদহল মহাবিদ্যালয়ৰ ছাত্ৰী আছিল নন্দিতা শইকীয়াই প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে ৰিন্তু শৰ্মা নামৰ এজন যুৱকে দাৰে ঘপিয়াই হত্যা কৰিছিল নন্দিতাক আজিৰ পৰা 4 বছৰৰ পূৰ্বৰ আছিল এই ঘটনা যি সময়ত মৰিদহল মহাবিদ্যালয়ৰ সেমিষ্টাৰৰ পৰীক্ষা চলি আছিল সেই সময়তে নন্দিতাৰ এগৰাকী বান্ধৱী আৰু তেওঁৰ পিতৃৰ সৈতে তেওঁলোকে পৰীক্ষা দি পেলাই ধেমাজিৰ এখন হোটেলত তেওঁলোকে চাহ খাবলৈ বুলি সোমাইছিল কিন্তু বাইকখন পাৰ্ক কৰাৰ সময়তে ৰিন্তু শৰ্মা নামৰ এজন যুৱকে যিজনে পূৰ্বৰে পৰা পৰিকল্পনা কৰি ৰাখিছিল এই হত্যাকাণ্ডৰ তেখেতে প্ৰথমে নন্দিতা শইকীয়াৰ যি বান্ধৱী সেই বান্ধৱীৰ পিতৃক মূৰত আঘাত কৰিছিল তাৰ পিছতে আঘাত কৰিছিল নন্দিতা শইকীয়াৰ বান্ধৱীক আৰু তাৰ পিছতে নন্দিতাৰ শৰীৰৰ বিভিন্ন অংগত তেওঁ দাৰে ঘপিয়াইছিল চুকা অস্ত্ৰৰে তেওঁ প্ৰহাৰ কৰিছিল আৰু ইয়াৰ পিছতে তেওঁ পলায়ন কৰাৰ চেষ্টা কৰিছিল আজিৰ পৰা 4 বছৰ পূৰ্বে সংঘটিত হোৱা এই কাণ্ডটোৰ নন্দিতা শইকীয়াৰ সেই দুৰ্ভগীয়া পৰিয়ালে তেতিয়াৰে পৰা আজিৰ দিনলৈকে আদালতলৈ গৈ আছে তেওঁলোকে আজিৰ দিনটোলৈকে হয়তো অপেক্ষা কৰি আছিল আৰু অপেক্ষাৰ অন্তত ৰিন্তু শৰ্মাই এতিয়া শাস্তি পাব দোষীক কৰায়ত্ব কৰা হৈছিল আৰু অৱশেষত ৰিন্তু শৰ্মাই শাস্তি পাইছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছো আপোনালোকক অৱশেষত এতিয়া সেই দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় পাব 4 বছৰৰ পৰা তেওঁলোকে যেনেধৰণে ন্যায়ৰ বাবে যুঁজ দি আছিল সেই যুঁজখন যেন এতিয়া সফল হ'ব 4 বছৰ পূৰ্বে যি ঘটনা সংঘটিত হ'ল নন্দিতা শইকীয়াৰ আৰু সেই দুৰ্ভগীয়া পৰিয়ালটোৱে 4 বছৰৰ যুঁজি থাকিল ন্যায়ৰ বাবে আৰু শেষত তেওঁলোকে এতিয়া ন্যায় পাব ৰিন্তু শৰ্মাক শাস্তি প্ৰদান কৰা হ'ব